এই তিনিটা ফাইলটো আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ কুকৃতি। আপোনালোকে চাগে জানে, সকলোৱে চাগে জানে, অসমৰ মানুহে চাগে জানে যে হিমন্ত বিশ্ব শৰ্মাই আলফা কৰিছিলে, হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিছিলে, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এজন নেতা, উজান বজাৰৰ আমাৰ কি শৰ্মা আছিলে, মানৱেন্দ্ৰ শৰ্মা। মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰ আটাইতকৈ ডাঙৰ অভিযুক্ত আছিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া পইচা তুলিবলৈ গৈছিলে, এতিয়া আমি য'ত থাকোঁ নিজৰাপাৰ, তাৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰলৈ পুলিচে তেওঁক ধৰি নি ৰাম পিটন দি কাপোৰ খুলি লক আপত ভৰাই 3 মাহ জেলত দিছিলে হিমন্ত বিশ্ব শৰ্মাই। সেই যিটো কেছ আছিলে, সেই কেছটোৰ চলি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মন্ত্ৰী হ'ল, কোৰ্ট আৰু থানাৰ পৰা তেওঁৰ CD আৰু চাৰ্জেছ গোটেইবিলাক নাইকিয়া কৰি পেলালে। অসমৰ সমাজ জীৱনত ইমান ডাঙৰ কেলেংকাৰী পৃথিৱীত কেতিয়াও ঘটা নাই। এইটোক মাফিয়াগিৰি বুলি কয়, মানে প্ৰতিষ্ঠিত আইন কানুন সকলো নাইকিয়া কৰি দিব পৰা ব্যৱস্থা। হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ বেয়া পোৱা কাৰণটো কি? তেওঁৱে হ'ল অসমৰ মাফিয়া ৰাজনীতিৰ জনক। গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। অভিযোগ নহয়, এইটো পৃথিৱীৰ চব মানুহে জানে, মোৰ বাহিৰে কোনেও ক'বলৈ সাহস নকৰে অসমত। মই সেই ফাইলকেইটা উলিয়াই, যিকেইটা ফাইল তেওঁলোকে লুকুৱাই দিছিলে তাৰ ডুপ্লিকেট কপি, কপি নাথাকে জানো, কি কয় আপোনাৰ ট্ৰু কপি নাথাকে জানো, একেকেইটা কেছৰে ট্ৰু কপি নাথাকে জানো, সেইকেইটা আনি তেওঁ হয়তো জ্বলাই দিছে, কিন্তু তাৰ কপি ৰৈ গৈছে। সেই কপিকেইটা মই আনিছোঁ, মোক চৌৰিছে দিছে। আজিৰ দিনটোতো সেই ফাইল আছে, কিন্তু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী যেতিয়া হ'ল, সেই কেছটোক লৈ আকৌ আপোনালোকে নিশ্চয় জানে। সেই কেছটো পুনৰ আৰম্ভ হ'ব লাগে, বস্তুবিলাক লুকুৱাই দিছে, বস্তুবিলাক হেৰুৱাই দিছে বুলি কৈ পদ্ম হাজৰিকা কেছো দিছিলে, আপোনালোকে জানে, গুৱাহাটী হাইকোৰ্টত। তাৰপিছত পদ্ম হাজৰিকা ডাঙৰীয়া আকৌ কম্প্ৰমাইজ কৰি উঠাই দিলে কেছটো। সেই কেছত আনকি হাইকোৰ্টে লিখিও থৈছে যে এই কেছটো যদি পুনৰ কোনোবাই খুলিব খোজে, এওঁৰ বিৰুদ্ধে এই কেছটো আকৌ কৰিব পাৰিব। তো এতিয়া সেই কামটো কৰিছিল, আৰু সেই কেছটো দেখুৱাৰ কাৰণে মোক এতিয়া কোনোবাই কৈ থাকে বোলে তোৰ 3টা ফাইল ক'ত গ'ল, মোৰ লগতে আছে। কোনোবাই পাৰিব নেকি আহকচোন হিমন্ত বিশ্ব শৰ্মাক ধৰিবলৈ? যদি কেতিয়াবা গভৰ্ণমেণ্ট বদলি হয়, যদি কেতিয়াবা গভৰ্ণমেণ্ট বদলি হয়, যদি কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী পঢ়িবলৈ হয়, তেতিয়া তেওঁ ক'ত যাব?